আচলতে মই বিপিএফৰ ফাউণ্ডাৰ মেম্বাৰে ৰাজনীতিটো লবি থাকে মোৰ কিন্তু এটা স্বভাৱ মই বেছি লবি এনেকুৱা কৰি নাথাকোঁ যিকেইজন মুখ্য ব্যক্তি তেওঁলোকৰ নিৰ্দেশ মতে মই কাম কাজত আছিলোঁ ভাগত এনেকুৱা হয়ে লবি কেন্দ্ৰিক ৰাজনীতি মই লবিৰ অলপ বলি হ'লোঁ আগতে মোক এককভাৱে চেষ্টা কৰা হৈছিল এতিয়া যৌথভাৱে এটা লবিৰ সন্মুখীন হৈ মই উপায় নাপাই মানে দল ত্যাগ কৰিব লগা হৈছে মই মিছা নকওঁ কথাখিনি মই আচলতে বিপিএফ দলতে একেবাৰে শেষলৈকে থাকিম বুলি এটা আছিল আৰু মই প্ৰকৃতভাৱে বিপিএফ কৰিছিলোঁ হয় মই যিদিনাখন পদত্যাগ কৰিছোঁ মই এঘণ্টামান সময় বহুত দুখত হেৰি কৰিব লগা হৈছিল কিন্তু এতিয়া যিহেতু মই এটা নিচা এটা ৰাজনৈতিক নিচা আৰু এই নিচাটো মোৰ তাত আছে গতিকে মই এনেও বহি থাকিব নোৱাৰোঁ মাজত এই ঘটনা হোৱাৰ পিছত মই আবেদন দিছিলোঁ আবেদনো আমাৰ ব্লক কমিটি আলোচনা কৰি নিদিলে মই বহুত বিচিন্তাত থাকি পেলাই মই সব কেন্দ্ৰীয়ৰ পৰা জিলাৰ পৰা আটাইকে জনাইছিলোঁ কিন্তু আটাইয়ে মোক মৰম কৰিলে মই যেতিয়া পদত্যাগ পত্ৰ দিলোঁ তাৰে আগ মুহূৰ্তত অলপ কৰিলে হয়তো আজি এই পৰিৱেশ নহ'ল কিন্তু আমাৰ ব্লক সমিতিৰ পৰাও যিহেতু আগভাগ নল'লে বা সন্মানীয় কছাৰীদেৱকো ভাবুকি দিয়া হ'ল যে তেওঁৰ লগত যদি আলোচনা কৰা হয় আমি 4-5 জন হয়তো নাথাকিম গতিকে তেখেতৰো উপায় নোহোৱা হ'ল গতিকে এতিয়া মই মিছা কথা নকওঁ মোক আটাইকেইটা দলৰ পৰা যোগাযোগ কৰিছে মানে কি জাতীয় কংগ্ৰেছ হওক UPPL দলৰ পৰা হওক বা আমাৰ বিজেপি দলৰ পৰা আৰু কিছুমান আমাৰ গোৰেশ্বৰ অঞ্চলত নতুন নতুন যুৱ নেতা আহিছে শিক্ষিত তেওঁলোকৰো মানে ফেন ক্লাব আছে এইবিলাকৰ পৰা মোক যোগাযোগ কৰিছে বা লুৰিণজ্যোতি গগৈদেৱৰ যিটো দল এনেকুৱা ধৰণৰ কৰ্মী কিছুমানে যোগাযোগ কৰিছে কিন্তু মই আটাইয়ে জানে যে এটা দলত লাগি থাকি বা বহুত ধৰণৰ আজি 5 বছৰ মই বিভিন্ন লুজাৰে হ'লোঁ এনেকৈ লাগি থাকিবও মোৰ সেই নাই আৰু মই বিচাৰিছোঁ যে উন্নয়নৰ এটা ৰাজনীতি কৰিব বিচাৰিছোঁ বিশেষকৈ মোৰ নাওকাটাৰ পৰা পশ্চিমফালে তামোলপুৰ ৰোডত ঘৰ তাত এখন দলং লাগে আমি ঘূৰি 7 কিলোমিটাৰ ঘূৰি আহি যাব লাগে নাওকাটা 1 কিলোমিটাৰ হয় কিন্তু আমি ঘূৰিলে 7 দুগুণ 14 কিলোমিটাৰ দুবাৰ হ'লে 28 কিলোমিটাৰ আমি মানে দুইজনী ল'ৰা ছোৱালীক যদি আনিব যোৱা যায় মানে 28 কিলোমিটাৰ মুহূৰ্তত আমাৰ হৈ যায় গতিকে আমাৰ খুব হেৰি আছে আৰু ৰাইজৰ মানুহে মোক আজি 2 দিনমান ধৰি কৈ আছে যে যদি মানে দল কৰা উন্নয়ন হ'ব পৰা দল কৰা আৰু মোক ডাইৰেক্ট কৈ দিছে যে চৰকাৰৰ বিৰোধীত থাকি লাভ নাই মোৰ কাৰণে হেনো দলংখন হোৱা নাই ৰাইজৰ মানুহে কয় গতিকে মোক বিজেপি দলত যোগদান কৰিব দিছে আৰু মোৰ মাতৃয়ে কৈছে যে তই বিজেপি দলত যোগদান কৰ মই আৰু লোক ঢাক কৰি লাভ নাই সঁচা কথা কৈছোঁ আৰু মাতৃৰ কথাও মই শুনিব বিচাৰিছোঁ হয় সকলোকে স্বাগতম জনাইছোঁ নিউজ 324 আপডেটৰ বিশেষ অনুষ্ঠান অন দ্য স্পটৰ মাজলৈ যিটো সময়ত BTCৰ যোগদান আৰু দল ত্যাগৰ ৰাজনীতিয়ে BTCৰ গৰম পৰিৱেশৰ সৃষ্টি কৰিছে সেই সময়ত আমাৰ লগত আছে যুৱ BPFৰ প্ৰাক্তন এজন নেতা প্ৰাক্তন কৰ্মী দিগন্ত কলিতা ডাঙৰীয়া প্ৰথমে তেওঁক স্বাগতম জনাইছোঁ আমাৰ অন দ্য স্পট চেনেলৰ মাজলৈ নমস্কাৰ যিহেতু BTCৰ ৰাজনীতি যথেষ্ট গৰম বিভিন্ন যুৱকসকলে বৰ্তমান BPF দলত যোগদান কৰিছে তাৰ বিভিন্ন দলত যোগদান কৰা দেখা গৈছে ইয়াৰ লগতে আপোনাৰ যিহেতু আপুনি BPFৰ লগত প্ৰায় বহু বছৰ ধৰি জড়িত হৈ আছিলে তেনেস্থলত আপুনি কি কাৰণে BPF দল ত্যাগ কৰিব লগা হ'ল যিহেতু আপুনি পুৰণি কৰ্মী প্ৰায় 15টা বছৰ কাল বুলি ক'লেও বেয়া নহয় আপুনি সেই ক্ষেত্ৰত আপুনি BPF দল কিয় ত্যাগ কৰিব লগা হ'ল হয় আচলতে মই BPFৰ ফাউণ্ডাৰ মেম্বাৰে প্ৰতিষ্ঠাপক সদস্য হয় মই 21 বছৰে হ'ল যেতিয়া BPF দল জন্ম হোৱাৰ আগত সন্মানীয় চামচুমা কুংগুৰ বসুমতাৰী ডাঙৰীয়াই নিৰ্বাচন খেলিছিল ঠিক তেতিয়াই মই কছাৰীদেৱৰ লগত সংযোগ হৈছিলোঁ আৰু তাৰে পিছৰ পৰা মই এইবাৰ পঞ্চমবাৰৰ কাৰণে আচলতে ভোট দিম BTCত আৰু তেনেকৈ থাকিয়ে মই আজি প্ৰায় 10 বছৰমানৰ পৰা ক্ৰমান্বয়ে মই আগবাঢ়ি পদবী হিচাপেও গৈ মই কেন্দ্ৰীয় যুৱ BPFৰ উপসভাপতি হৈছিলোঁ উপসভাপতি হোৱাৰ পিছত হয় থাকে এনেকুৱা ইজনে সিজনক অলপ হেঁচা দি ৰাখিব বিচৰা বা বিভিন্ন এনেকুৱা কথা থাকে তথাপিতো মই খুব সুন্দৰভাৱে লাগি আছিলোঁ প্ৰায় 10 বছৰ আগতো এনেকুৱা এটা ঘটনা গৈছিল য'ত নেকি মই যিজন ব্যক্তিৰ লগত মানে তেখেতৰ প্ৰতি বিভিন্ন তেখেতৰ আচাৰ ব্যৱহাৰ আকৃষ্ট হৈ মই BPF দলত আছিলোঁ সন্মানীয় গণেশ কছাৰীদেৱ তেখেতে আগৰ 10 বছৰত পোনপটীয়াভাৱে মোক যোগাযোগত ৰাখিছিল তেতিয়াও মই দুখ পাই পেলাই ওলাই যাব বিচাৰিছিলোঁ আৰু আজি প্ৰায় 6 মাহ মানৰ পৰা মোৰ লগত এনেকুৱা হৈছিল কিছু
যিটো নেকি অঞ্চলবাসী ৰাইজে গম পাইছে মই আৰু বেছি বহল কৰিব বিচৰা নাই কথাখিনি বিপিএফ দলত গৃহ কন্দলৰ সৃষ্টি হৈছে নেকি কাৰণ কিয় আপুনিও যেহেতু এজন পুৰণা সক্ৰিয় কৰ্মী তাৰ আৰু বহু কেইজন যুৱক ইতিমধ্যে ভাল সক্ৰিয় যুৱক ওলাই গ'ল মানে ক'ব গ'লে বিপিএফৰ ভিতৰত গৃহ কন্দলৰ নিচিনা পৰিৱেশৰ সৃষ্টি হৈছে নেকি এটা আপুনি সেই বুলি ভাবে নেকি ঠিক তেনেকুৱা নহয় সব ঠাইতে এনেকুৱা থাকে বা চৰকাৰ হ'ব বুলি বহুতে ভাবি লৈছে বা আমাৰ ঠাইতো কছাৰীদেৱে জয় হ'ব বুলি অলপ যোগদানৰ জোৱাৰ উঠিছিল কেইদিনমান ধৰি জয়ী হ'ব বুলি ভাবি বহুতে হয়তো ভাবিব পাৰে পুৰণা কৰ্মী আছে পুৰণা কৰ্মীসকলক ছাইড কৰিলে নিশ্চয় আমি কিছুমান সুবিধা ল'ব পাৰিম আৰু ৰাজনীতিতো লবি থাকে মোৰ কিন্তু এটা স্বভাৱ মই বেছি লবি এনেকুৱা কৰি নাথাকো যিকেইজন মুখ্য ব্যক্তি তেওঁলোকৰ নিৰ্দেশ মতে মই কাম কাজত আছিলোঁ কিন্তু প্ৰায় ভাগত এনেকুৱা হয়ে লবি কেন্দ্ৰিক ৰাজনীতি মই লবিৰ অলপ বলি হ'লোঁ আগতে মোক এককভাৱে চেষ্টা কৰা হৈছিল এতিয়া যৌথভাৱে এটা লবিৰ সন্মুখীন হৈ মই উপায় নাপাই মানে দল ত্যাগ কৰিব লগা হৈছে যিহেতু বিপিএফত দিনে দিনে 100-200 ল'ৰা প্ৰায় জইন হৈছে যুৱকসকল জইন হৈছে তেনে ক্ষেত্ৰত পুৰণি যিবিলাক কাৰ্যকৰ্তা তেওঁলোকৰ ক'ৰবাত এলাগী হৈ পৰিছে নেকি বা তেওঁলোকক গুৰুত্ব কমাই দিয়া হৈছে নেকি এই বুলি ভাবে নেকি আপুনি পুৰণি কৰ্মকৰ্তাক এলাগী বুলি ক'ব নাযাওঁ কিন্তু নতুন কৰ্মকৰ্তাসকল ধৰক আজি মই 20 বছৰ পাৰ হৈ গ'ল মই বিপিএফ দলত জড়িত আছোঁ কিন্তু আজিৰ সময়ত ঠিক তেনেকৈ দল এটাত লাগি থকা বিৰোধীত থকা অৱস্থাটো লাগি থকা ল'ৰা বা হেৰি কিমানজন ওলাব এইটো চাবলগীয়া কথা কাৰণ আজিৰ সময়ত বিভিন্ন জইন আহে নেক্সট দিনা আৰু বেলেগ এটা দলত হেৰি কৰা দেখা যায় আৰু মানুহবিলাকে মানে কথাবিলাক দি বহুতে ৰাখিব নোৱাৰে আৰু ভাল ধৰণৰ হেৰিও আহিছে গতিকে মই নাভাবোঁ যে গামোচা বা কিবা এখন দি পেলাই মানুহজনে যে দলটোৰ প্ৰতি আহিব এইটো নহয় আৰু ফটো কেইটামান দিলেই যে আহিব কিন্তু কাম কাজ বিভিন্ন চাই পেলাই বা বিভিন্ন দিহা পৰামৰ্শ লৈ গোটেই সামগ্ৰিক নিৰ্বাচনৰ বঁটা চাই পেলাই মানে কি তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত হেৰি লৈছে সেইবিলাক চাই বুজি হয়তো আজিৰ শিক্ষিত সমাজে ভোট দিব যেহেতু আপুনি বিপিএফ দল ত্যাগ কৰিলে ইতিমধ্যে আপুনি পত্ৰযোগেও জনাইছে ওপৰ মহলালৈ আপুনি অন্য দললৈ যোৱাৰ তেনেকুৱা পৰিকল্পনা বা অন্য কিবা বিকল্প চিন্তা কৰিছে নেকি এতিয়ালৈকে মই মিছা নকওঁ কথাখিনি মই আচলতে বিপিএফ দলতে একেবাৰে শেষলৈকে থাকিম বুলি এটা আছিল আৰু মই প্ৰকৃতভাৱে বিপিএফ কৰিছিলোঁ হয় মই যিদিনাখন পদত্যাগ কৰিছোঁ মই এঘণ্টামান সময় বহুত দুখত হেৰি কৰিব লগা হৈছিল কিন্তু এতিয়া যিহেতু মই এটা নিচা এটা ৰাজনৈতিক নিচা আৰু এই নিচাটো মোৰ তাত আছে গতিকে মই এনেও বহি থাকিব নোৱাৰোঁ মাজত এই ঘটনা হোৱাৰ পিছত মই আবেদন দিছিলোঁ আবেদনো আমাৰ ব্লক কমিটিয়ে আলোচনা কৰি নিদিলে মই বহুত ডিচিমিটাত থাকি পেলাই মই সব কেন্দ্ৰীয়ৰ পৰা জিলাৰ পৰা আটাইকে জনাইছিলোঁ কিন্তু আটাইয়ে মোক মৰম কৰিলে মই যেতিয়া পদত্যাগ পত্ৰ দিলোঁ তাৰে আগ মুহূৰ্তত অলপ কৰিলে হয়তো আজি এই পৰিৱেশ নহ'ল কিন্তু আমাৰ ব্লক সমিতিৰ পৰাও যিহেতু আগভাগ নল'লে বা সন্মানীয় কছাৰীদেৱকো ভাবুকি দিয়া হ'ল যে তেওঁৰ লগত যদি আলোচনা কৰা হয় আমি 4-5 জন হয়তো নাথাকিম গতিকে তেখেতৰো উপায় নোহোৱা হ'ল গতিকে এতিয়া মই মিছা কথা নকওঁ মোক আটাইকেইটা দলৰ পৰা যোগাযোগ কৰিছে মানে কি জাতীয় কংগ্ৰেছ হওক UPPL দলৰ পৰা হওক বা আমাৰ বিজেপি দলৰ পৰা আৰু কিছুমান আমাৰ গোৰেশ্বৰ অঞ্চলত নতুন নতুন যুৱ নেতা আহিছে শিক্ষিত তেওঁলোকৰো মানে ফ্ৰেণ্ড ক্লাব আছে এইবিলাকৰ পৰা মোক যোগাযোগ কৰিছে বা লুৰিণজ্যোতি গগৈদেৱৰ যিটো দল এনেকুৱা ধৰণৰ কৰ্মী কিছুমানে যোগাযোগ কৰিছে কিন্তু মই আটাই জানে যে এটা দলত লাগি থাকি বা বহুত ধৰণৰ আজি 5 বছৰ মই বিভিন্ন লুজাৰে হ'লোঁ এনেকৈ লাগি থাকিবও মোৰ সেই নাই আৰু মই বিচাৰিছোঁ যে উন্নয়নৰ এটা ৰাজনীতি কৰিব বিচাৰিছোঁ বিশেষকৈ মোৰ নাওকাটাৰ পৰা পশ্চিম ফালে তামোলপুৰ ৰোডত ঘৰ তাত এখন দলং লাগে আমি ঘূৰি 7 কিলোমিটাৰ ঘূৰি আহি যাব লাগে নাওকাটা 1 কিলোমিটাৰ হয় কিন্তু আমি ঘূৰিলে 7 দুগুণ 14 কিলোমিটাৰ দুবাৰ হ'লে 28 কিলোমিটাৰ আমি মানে দুইজনী ল'ৰা ছোৱালীক যদি আনিব যোৱা যায় মানে 28 কিলোমিটাৰ মুহূৰ্তত আমাৰ হৈ যায় গতিকে আমাৰ খুব হেৰি আছে আৰু ৰাইজৰ মানুহে মোক আজি 2 দিনমান ধৰি কৈ আছে যে যদি মানে দল কৰা উন্নয়ন হ'ব পৰা দল কৰা আৰু মোক ডাইৰেক্ট কৈ দিছে যে চৰকাৰৰ বিৰোধী থাকি লাভ নাই মোৰ কাৰণে হেনো দলংখন হোৱা নাই ৰাইজৰ মানুহে কয় গতিকে মোক বিজেপি দলত যোগদান কৰিব দিছে আৰু মোৰ মাতৃয়ে কৈছে যে তই বিজেপি দলত যোগদান কৰ মই আৰু লোক ঢাক কৰি লাভ নাই সঁচা কথা কৈছোঁ আৰু মাতৃৰ কথাও মই শুনিব বিচাৰিছোঁ কাৰণ মোৰ দেউতাও হেনো
আমি সৰু থকাত বাজপেয়ী দেৱৰ নেতৃত্বত আমাৰ অঞ্চলত কিছু সংগঠনৰ কাম কাজ কৰিছিল। গতিকে যদি উন্নয়নৰ কাৰণে অলপ কাম কাজ কৰে বা আমাৰ দলং আজি ৰাস্তা ঘাটৰ অলপ সমস্যা হৈ আছে, যদিও চেংচন হৈছে, এতিয়া কাম হয়তো ইলেকশ্যনৰ পিছত হ'ব, বা আমাৰ তামোলপুৰ এই ৰোডটো বনাব লগা আছে, তামোলপুৰ নাওকাটা দলংখন লাগিবই। আৰু মইতো কৈছোঁ যে দলংখন মই জইন কৰাৰ পিছতে কিন্তু মন্ত্ৰী MLA বিধায়কসকলে চাব যাব লাগিব। গতিকে যদি এনেকুৱা হয়, লগতে মই ক'ব বিচাৰিছোঁ আমাৰ অঞ্চলত বহুত সমস্যা আছে, যেনেকুৱা ৰাস্তা ঘাটত বাদেও শিক্ষাৰ ক্ষেত্ৰত আমাৰ কলেজ এখন নাই, আমাৰ বেংক এটা নাই, আমাৰ থানাৰ ব্যৱস্থা নাই, বা আটাইবিলাক অঞ্চলৰ অসমত দেখা পাইছোঁ যে হাই ছেকেণ্ডেৰীবিলাকৰ সুন্দৰ 3 মহলীয়া ঘৰ বনাইছে। গতিকে আমাৰতো আটাইতকৈ পুৰণা আমাৰ অঞ্চলৰ নাওকাটা হাই ছেকেণ্ডেৰীৰ 3 মহলীয়া যি ঘৰ আমি পোৱা নাই তেনেকুৱা। বা মই লক্ষ্য কৰিছোঁ আমাৰ অঞ্চলত খেলাৰ পৰিৱেশ আছে, আজি বেডমিণ্টন খেল হয়, বাহিৰৰ পৰা আহে, বেডমিণ্টন এটা ভাল কোৰ্ট নাই, ইনডোৰ ষ্টেডিয়াম নাই, বা যি জিম আজিকালি স্বাস্থ্যৰ কাৰণে আটাই ডেকা গাভৰুৱে জিমৰ ব্যৱস্থা কৰিছে, আমাৰ শুক্লাই বা নাওকাটা অঞ্চলত জিম এটা নাই। গতিকে ঠিক এই ধৰণৰ কাম কাজ কৰাৰ কাৰণে যদি উন্নয়নৰ কাম কৰিব পাৰি, নিশ্চয় মই বিজেপি দলত যোগদান কৰি সন্মানীয় যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, বা মোৰ ৰাজনৈতিক গুৰু আচলতে সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী দেৱ, গতিকে তেওঁলোকক আশা কৰি মই দলত হেৰি কৰিম। লগতে আমাৰ অঞ্চলত আৰু এটা অভাৱৰ কথা কৈছোঁ, মই এইফালে শুক্লাই ডিমাকুচি অঞ্চলত দেখা পাইছোঁ, বোলে গোৰচৰত দেখা পাইছোঁ সমূহীয়া শ্মশান, আমাৰ অঞ্চলত 2-3 ঠাইত লাগে, আমাৰ জেগাত নাই। গতিকে ঠিক এই ধৰণৰ উন্নয়ন যদি কৰিব পাৰি, বা আমাৰ অঞ্চলত বিভিন্ন মঠ মন্দিৰ আছে, কিছু উন্নয়ন কৰিব লগা আছে, এনেকুৱা জেগা আছে, মোৰ গাঁৱতে আছে কুজাৰপাম বুলি, য'ত নেকি এতিয়াও ৰাইজে সৰু সৰু দলং 12 মিটাৰৰ দলং বাঁহৰ দলঙেৰে অহা যোৱা কৰে, ৰাস্তা এতিয়াও মানে চেন গ্ৰেভেল নহয়। ঠিক এই ধৰণৰ কাম কাজ যদি কৰিব পৰা যায়, নিশ্চয় মই বিজেপি দলতে যোগদান কৰি কাম কৰাৰ এটা আশা কৰিছোঁ। ডাঙৰীয়া, আপোনাৰ কথা স্পষ্ট হ'ল যে আপুনি অনাগত দিনত সম্ভৱ আপুনি বিজেপিত যোগদান কৰি ৰাইজৰ হৈ কাম কৰিব। মই ৰাজনীতিটো অলপ সময়ত থৈ দিলোঁ, আপুনি সামাজিকভাৱে বহু ক্ষেত্ৰত আগবঢ়া বা বহু সামাজিক কাম আপুনি ইতিমধ্যে কৰি আহিছে, তাৰ লগতো আপুনি সাংস্কৃতিক দিশতো যথেষ্ট আগবঢ়া। আপুনি হয়তো বগামাটিৰ বিশেষ গান এটাত আপোনাৰ কিবা এটা অৰিহণা আছে, বা আপোনাৰ ফিল্ম জগততো সম্ভৱ আপুনি 2-এখন অভিনয় কৰিছে 2 ঠাইত। সেই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি ৰাজনীতিটো ধৰি ৰাখিব নে এতিয়া, নে আপুনি পুনৰ আপুনি সাংস্কৃতিক জগতলৈ ঘূৰি যাম বুলি ভাবিছে নেকি? তেনেকুৱা কিবা এটা ব্যক্তিগতভাৱে মই মোৰ এটা ইচ্ছা আছে কি ৰাজনীতিত আগবাঢ়ি থাকিম। মই নিজে একো সাংস্কৃতিক জগতত যদি নকৰোঁ, অভিনয় জগতত মই আমাৰ ল'ৰা ছোৱালীখিনিক যদি ওলাই নিব পাৰোঁ, সেইটো মোৰ সদায় পৰিকল্পনা আছে। আৰু বগামাটিৰ যি বিহু, জুবিন গাৰ্গ, ভিতালী দাস বাইদেৱে গাইছিলে, প্ৰয়াত ভিতালী দাস, গতিকে খুব সুন্দৰ গীত এতিয়াও বাজে, আজি কিমান বছৰ হৈ গ'ল, ইউটিউবত পিকনিকৰ সময় আহিলে বাজে, আৰু মই শুনিলেও নিজে আচলতে মই বল পাওঁ। আৰু ঠিক সামাজিক কাম কাজৰ ক্ষেত্ৰত মই প্ৰথম সামাজিক কাম কাজ কৰিব শিকিছিলোঁ আমাৰ নিজাৰগাঁও নাওকাটা সংযোগী যিখন দলং, বাঁহৰ দলং আছিল, আমাৰ ক্ৰিকেট টিম এটাই আমি ৰাইজৰ কাৰণে দলং বনাই দিছিলোঁ, ঠিক সেনেকৈ আছিলোঁ। তাৰে পিছত নাওকাটা যিখন মডাৰ্ণ ইংলিছ স্কুল, এই স্কুলৰখন দৌলাশালৰ একজন মোৰ দেউতাৰ বন্ধুৱে স্থাপন কৰিছিল, আৰু মই বেনাৰ পোষ্টাৰৰ মাৰা কামখিনি মই কৰি দিছিলোঁ। তাৰে পিছত যদি চাই আমাৰ অঞ্চলত দৌল মন্দিৰত মই সম্পাদক হৈ মানে অঞ্চলৰ এটা বিখ্যাত মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত মই নিজে নক্সা বনাইছিলোঁ, ৰাইজৰ পূৰা সহযোগ আছিল। এটা ঈদা প্ৰতিবন্ধী অনুষ্ঠান এটা আছে, সেইটোতো আপুনিও এতিয়া সম্পাদক হৈছে, আমি ভাল পাইছোঁ। গতিকে সেই অনুষ্ঠানটোতো মই জড়িত আছোঁ। লগতে অঞ্চলত বিভিন্ন গছ গছনি হওক বা বিভিন্ন ৰাইজৰ অসুবিধা হওক, কিছুমান বিয়া সভা সৎকাৰ আদি অনুষ্ঠানতো মই থাকোঁ, যাক যি ধৰণে পাৰোঁ, আৰু কোনোদিনে মই আগতীয়াভাৱে কাকো বেয়া ব্যৱহাৰ বা এনেকুৱা নকৰোঁ। কিন্তু মোৰ প্ৰতিবাদী স্বভাৱ এটা আছে, যদি মোক কোনোবাই আঘাত কৰে মই বা ডিফেন্স বা প্ৰতিবাদ কৰা স্বভাৱটো মোৰ আছে। যিহেতু শুক্লাই চেৰফাং সমষ্টিৰ সমাগত নিৰ্বাচন, এই ক্ষেত্ৰত মানে বহুতো দলে যোগদানৰ কাৰ্যসূচী চলাই আছে, BPF হওক, UPPL হওক বা বিজেপি হওক, তেওঁলোকে মানে নতুন নতুন ল'ৰা প্ৰায় জইন হৈ আছে। এই ক্ষেত্ৰত ভৱিষ্যতে আপুনি ভাবেনে যে ইয়াতে BPF চৰকাৰ কৰিব বা UPPL চৰকাৰ কৰিব, বিজেপি চৰকাৰ, আপোনাৰ দৃষ্টিত কোনটো মানে দলে আপোনাৰ চৰকাৰ গঠন কৰিব বুলি আপুনি ভাবে? যেহেতু আপুনি BPFতো প্ৰায় 15টা বছৰ থাকিলেই, সেইটোক ধৰি পেলাই আপুনি ভাবেনে যে আপোনাৰ অন্য দলে বা কোন দলে আপোনাৰ ৰাজনীতি বা চলাব বা চৰকাৰ চলাব বুলি আপুনি ভাবে? উত্তৰটো অলপ দীঘলীয়া হয় যদিও সময়ৰ অভাৱ আছে, যিহেতু মই কৰি ক'ব বিচাৰিছোঁ
মানে BPF দলৰ পৰা মই ওলাই আহিছোঁ। BPF দলক মই বদনাম হ'ব লগা কথা মই নকওঁ, বা মোৰ এতিয়াও যথেষ্টখিনি সতীৰ্থ আছে য'ত তেওঁলোকেও মোক অনুৰোধ জনাইছে, ময়ো অনুৰোধ জনাইছোঁ যে আমি ভালভাৱে চলিম। মই কিবা এটা হেৰিত আহিলোঁ, তথাপিতো মই ভাবোঁ যে এইবাৰ চৰকাৰখন কোনো এককভাৱে বনাব নোৱাৰে, আৰু BJP দলেও যথেষ্ট আগবাঢ়িছে। লগতে UPPL দলটো আছে, চৰকাৰে থাকি কি কৰিছে ৰাইজে নিশ্চয় গম পাইছে, আৰু BPF দলটো যথেষ্টখিনি হেৰি কৰিছে। কিন্তু আজি 15 বছৰ আগত যি ধৰণে উন্নয়ন কৰিছিল, এতিয়া অলপ হেৰিবিলাক চেঞ্জ হ'ল, বা ফাণ্ডবিলাকো বিভিন্ন ধৰণে দিয়া হ'ল, বিভিন্ন আঁচনিৰ কথা আহিল। BJP দলে ৰাইজক বিভিন্ন আঁচনি দিয়াৰ লগতে আজি যি মানে আঞ্চলিক দলৰ লেখীয়াকৈ কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, তাৰ কাৰণে বহুতে আকৃষ্ট হৈছে। গতিকে মই ভাবোঁ ইয়াত চৰকাৰ BJP দলেও খুব মানে ওপৰত থাকিব বুলি মই ভাবোঁ। হয় হয় হয়, পুনৰ আহিছোঁ। যিহেতু আপুনি অজনজাতি লোক হিচাপে BPFত প্ৰায় বহুকেইজন থাকিলে, তাৰপিছত আপুনি ওলাই আহিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব এজন জনজাতি লোক হিচাপে বা কাৰ্যকৰ্তা হিচাপে কি ক'ব? এনে BPFৰ চৰকাৰ থাকোঁতে আচলতে খুব ভালে আছিলে, কিন্তু তাৰে মাজতো মই পৰিলক্ষিত হয় যে আমাৰ এইটো পাৰত আমি চবখিনি জনগোষ্ঠীৰ ব্যক্তি আছোঁ, কিন্তু এই কোকৰাঝাৰ পাৰ্টত চব জনগোষ্ঠীৰ মানুহ নাই। তেওঁলোকৰ হেৰিটো অলপমান আমি কেতিয়াবা সেই পাওঁ, কিন্তু এতিয়া মোৰ ক্ষেত্ৰত মোৰ যিখিনি বন্ধু বা শুভাকাংক্ষী মোক ফ'ল' কৰি আছে, নিশ্চয় মোৰ কি অৱস্থা হৈছে তেওঁলোকে নিজে হেৰি কৰিব। মই কাকো BPF দল ভাল বা BPF দল বেয়া বুলিও ক'ব নাযাওঁ, কিন্তু মোক ফ'ল' কৰা হেৰিখিনিয়ে নিশ্চয় কিবা এটা চিন্তা চৰ্চা কৰিব, বুজি পাব এইখিনি। আৰু শেষত আপোনাক পোনপটীয়া এটা প্ৰশ্ন কৰিম। সমাগত যিহেতু BTC নিৰ্বাচন আহি আছে, শুক্লাই চেৰফাং সমষ্টিত কোন দলে চৰকাৰ গঠন কৰিব বুলি আপুনি ভাবে? হয়, শুক্লাই চেৰফাং সমষ্টিৰ হয় কোনে জয়লাভ কৰিব মানে চৰকাৰ বুলি নকওঁ বাৰু, হয়তো মিত্ৰজোঁটো হ'ব পাৰে, মানে শুক্লাই চেৰফাং সমষ্টিত, যিহেতু আপোনাৰো শুক্লাই চেৰফাং সমষ্টি, মোৰো শুক্লাই চেৰফাং সমষ্টি, কোনটো দলে মানে ইয়াতে জয়লাভ কৰিব বুলি আপুনি ভাবে আপোনাৰ দৃষ্টিত? মই মানে এইটো কোনো স্বাৰ্থ ৰাখি নকওঁ, চিধা কথা এটা কওঁ। আচলতে ইয়াতে আগততো কছাৰীদেৱে খুব কাম কাজ কৰি এটা হেৰি কৰিছিলে, তাৰে পিছত UPPL দল আহিল। UPPL দলৰো প্ৰদীপ নাৰ্জাৰী যোৱাবাৰো যথেষ্টখিনি ভোট পাইছিল, আৰু এইবাৰো যে কম ভোট পাব মই নকওঁ। লগতে BJP দল হিচাপে এইটো ৰণেন নাৰ্জাৰী আছে, লগতে চৰকাৰ অসমত আছে, ভাৰতত আছে, আৰু বিভিন্ন আঁচনি এদি BJP দলো যথেষ্ট মানে আগত আছে। তাৰে পিছত নতুনকৈ আৰু এজন ল'ৰাই ভুমুকি মাৰিছে আমাৰ অঞ্চলৰে সুসন্তান বুলি ক'ব লাগিব, যেনেকুৱা আমাৰ অসমত গৌৰৱ গগৈ, সন্মানীয় তৰুণ গগৈদেৱৰ পুত্ৰ, সুৰজিৎ বসুমতাৰীদেৱো কিন্তু আমাৰ অঞ্চলৰ ভাল ৰাজনীতিক আছিল, কনক বসুমতাৰীদেৱৰ সুপুত্ৰ। গতিকে মই নাভাবোঁ কিন্তু সুৰজিৎ বসুমতাৰীদেৱেও এনে থাকিব, তেওঁ এটা ভাল এটা হেৰিত আহিব। আৰু এইফালে প্ৰদীপ নাৰ্জাৰী, এইফালে কছাৰীদেৱ থাকিল, এইফালে আকৌ BJP দল, মানে ট্ৰিপুল ইঞ্জিনৰ চৰকাৰে বুলি ক'ব লাগিব। গতিকে BJP দলেও খুব আগত থাকিব বুলি মই ভাবি লৈছোঁ এতিয়া। যিহেতু BPF দল ত্যাগ কৰিলে, হয়, আপুনি ত্যাগ কৰাৰ পিছত ভাবেনে যে আপুনি BPF দলৰ কিবা ক্ষতি হ'ব আপুনি ওলাই অহাৰ পিছত? আচলতে মই নাজানো মোৰ লগত কিমান সমৰ্থক আছে, আৰু মোক যিকেইজনে বেয়া পাই পেলাই এইটো কৰিলে তেওঁলোকৰ মতে হেনো মোৰ লগত কোনো মানুহে নাই। গতিকে নিশ্চয় মই ওলাই গ'লে আৰু BPF দলৰ কি ক্ষতি হ'ব? কিন্তু এইকেইদিনত মই অলপ চিন্তা আহিছে, কাৰণ মোৰ ফোনটো মই 5 দিনত অনে কৰিব নোৱাৰোঁ। বিভিন্নজনে বিভিন্ন ধৰণে মোক দিহা পৰামৰ্শ, কিছুমানে দুখ কৰিছে এনেকুৱা হৈছে তোৰ লগত। গতিকে যদি তেওঁলোকে ভাল ধৰণে হেৰি কৰিব নোৱাৰে, আৰু এই 2-এজনক আগবঢ়াই দি যি ধৰণৰ মানুহক দুখ দিয়া হেৰি চলি আছে, তেতিয়াহ'লে কিন্তু ক্ষতি হ'ব। আৰু কছাৰীদেৱে যদি এইটো অলপ নিয়ন্ত্ৰণৰ ফালে নি পেলাই নিজে হেৰি কৰে, নিশ্চয় মানুহখিনি বুজিব। কিন্তু মোৰ ফালৰ পৰা মানে অমুক কথা এনেকুৱা ধৰণৰ মই কোৱা কথাটো মই পৰিয়ালৰ ফালৰ পৰা মোক মানা কৰিছে। তেখেতসকলে মোক যদি একো নকয়, মোৰ ফালৰ পৰা মোক ক'বলগীয়া নাই, একো লছ নহয় বুলি ভাবিছোঁ মই। হয়, তাৰমানে শেষত আপুনি ৰাইজক কি ক'ব বিচাৰে শেষত? হয়, মই শেষত এটাই ক'ব বিচাৰিছোঁ, মই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ মই দলৰ পৰা আহিলোঁ। এতিয়া দলত থকা অৱস্থাত ভালে থাকে, যোৱাৰ পিছত সতীৰ্থসকলক ৰখাৰ কাৰণে হওক বা ৰাইজক হেৰি কৰাৰ কাৰণে হওক, মানুহজনক বিভিন্ন সজোৱাব চেষ্টা কৰা হয়। ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো হয়তো মই যিটো দলত যাম, মানে বিভিন্ন অৰ্থৰ বিনিময়ত মানে লেনদেন হৈছে, এনেকৈ যোগদান কৰিছে, এনেকুৱা কথা ওলাব পাৰে, বা দলত
মানে যোৱাৰ আগ মুহূৰ্তত বিভিন্ন মানে হুলস্থুল কৰা এনেকুৱা ধৰণৰ কথা ক'ব পাৰে কিন্তু মই ক'ব বিচাৰিছোঁ মই যিটো দলত আগত আছিলোঁ এইটোতো নিষ্ঠাৰে আছিলোঁ আৰু এতিয়াও যোনটোত যাম নিষ্ঠাৰে যাম জানো জীৱনত আৰু কোনো উলিয়াই দিয়া ষড়যন্ত্ৰ কৰিব নোৱাৰে এইদৰে যাম আৰু মোক যদি সেই ধৰণৰ বদনাম দিয়া হয় মোক নিশ্চয় অঞ্চলৰ ৰাইজেও জানে মই বিভিন্ন অনুষ্ঠান চলাইছোঁ মই সেনেকুৱা মানসিকতাৰ নেকি আৰু মোক কোনো দলত মানে নিজকে বিক্ৰী কৰি যাব বিচৰা নাই গতিকে মোক এনে যোৱাৰ পিছত এনেকুৱা ধৰণৰ বিভিন্ন কথা ক'ব বিচাৰিব যিখিনি মোৰ লগ বন্ধু বা অঞ্চলৰ ৰাইজে জানে তেওঁলোকে বুজি পালে হ'ল তেওঁলোকে সময়ত মোক নিশ্চয় আনক কৈ হ'লেও হেৰি কৰিব ধন্যবাদ জনাইছোঁ দিগন্ত কলিতা ডাঙৰীয়া আপুনি বহুমূল্য সময়কণ দিয়াৰ বাবে আৰু লগতে সমূহ দৰ্শকক ধন্যবাদ জনাইছোঁ আৰু অন দ্য স্পট চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো সামৰি মানিছোঁ নমস্কাৰ